অসম চৰকাৰে নিম্নতম জ্ঞান নাই অসম চৰকাৰে নিম্নতম সময় পোৱা নাই যে এগৰাকী অসম কন্যা যিগৰাকী অসম কন্যাই গৈ বিশ্ব কাপত প্লেইং 11ত অংশগ্ৰহণ কৰি খেল খেলি আজি ভাৰতত ৱৰ্ল্ড কাপ আনাবলৈ সক্ষম কৰালে সেইগৰাকী অসম কন্যা উমা চেত্ৰীক যে সময় দিব নোৱাৰা এই ব্যৰ্থ মুখ্যমন্ত্ৰীক আমি পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ একে সময়তে আমি ধিক্কাৰ জনাইছোঁ নন্দিতা গছলা বাইদেউ আপুনি ইউথ এণ্ড স্পৰ্টছ মিনিষ্ট্ৰী এয়াই কাম কৰি আছে নেকি আপুনি জানে নে নাজানে যে এগৰাকী অসমৰ কন্যাই বিশ্বৰ বুকুত অসমক জিলিকাই তুলি আজি যে নিজৰ ঘৰলৈ উভতি আছে বুলি সেই সময়ত আপুনি কি নিজৰ নিন্দৰ ব্যস্ত আছিলে নেকি সেই সময়ত আমি আজি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আসাম ক্ৰিকেট এছ'চিয়েশ্যনক আসাম ক্ৰিকেট এছ'চিয়েশ্যনে ক'ত কি কৰি আছিলে তেখেতসকলে জানে নে নাজানে এগৰাকী খেলুৱৈ কেনেধৰণে আদৰিব লাগে বুলি আজি আমি বিজেপি চৰকাৰক এই বৰ্তমানৰ যি চৰকাৰ ব্যৱস্থা তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ যেতিয়া আপোনালোকে ইয়াক কিবা নাড্ডা ফাড্ডা চাহ এইবোৰ যি আপোনালোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকল অসমলৈ আহে ভ্ৰমণ কৰিবলৈ আহে বা কিবা পৰ্যবেক্ষণ কৰিবলৈ আহে আপোনালোকে তাৰ ৰঙা কাৰ্পেট কঁকাল ভাঙি ভাঙি খ গামোচা লৈ আপোনালোকে থিয় হ'ব পাৰে কিন্তু আজি এগৰাকী অসমৰ স্বাভিমান আৱেগ অনুভূতি যুৱ প্ৰজন্মৰ প্ৰতিনিধিক যোনে প্ৰতিনিধিত্ব কৰি গোটেই বিশ্বত আজি নাম জিলিকাই তুলিছে অসমৰ সেইগৰাকী ছোৱালীক আপোনালোকে সময় দিব নোৱাৰিলে আৰু আমি ধন্যবাদ জনাইছোঁ সুদূৰ অসম গোৰ্খা ছাত্ৰ সন্থাক তেখেতসকলে মাছ নিশাও গৈ আজি উপস্থিত হৈ এগৰাকী অসম কন্যাক তেখেতলোকে শুভেচ্ছা আৰু সম্বৰ্ধনা জনোৱাৰ বাবে আজি আমি প্ৰশ্ন কৰিছোঁ উমা চেত্ৰী যি উমা চেত্ৰী য'ৰ পৰা গৈছে তাৰ অতুল বৰা ডাঙৰীয়া আপুনি ক'ত আছে আপোনাক প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ আজি ক'ত গৈছে চৰকাৰত থকা এই মন্ত্ৰী অমলাসকল আমি দেখিছিলোঁ বহুতো মন্ত্ৰীসকলে তেখেতসকলক যেতিয়া কেপ দিছিলে ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে ফেচবুকত ভিডিঅ' আপলোড কৰিছিলে কিন্তু আজি এই মন্ত্ৰীসকল ক'ত আছে ইয়াৰ প্ৰশ্ন উত্তৰ বিচাৰিছোঁ আজি গণেশ লিম্বু ডাঙৰীয়া আপুনি খবৰ পাইছিলে নে পোৱা নাছিলে যে অসম কন্যা উমা চেত্ৰী অসমলৈ আহি আছে বোলে আৰু আপুনি যে ক্ৰিকেট এছ'চিয়েশ্যন ইউথ মিনিষ্ট্ৰী ইউথ এণ্ড এফেয়াৰ্ছ মিনিষ্টাৰক অসম চৰকাৰক এই কথাটো আপোনালোকে জনাইছিলে নে জনোৱা নাছিলে ভাস্কৰ শৰ্মা ডাঙৰীয়া আপোনাৰ দায়িত্ব আছিল নে নাছিলে সেই প্ৰশ্নবোৰ আজি সুধিব বিচাৰিছোঁ আজি গোৰ্খা জনগোষ্ঠীয় যি গোৰ্খা উন্নয়ন পৰিষদ বনাইছে সেই পৰিষদৰ চেয়াৰমেন ডাঙৰীয়া আপুনি কোনখন পৃথিৱীত ব্যস্ত আছিলে সেই প্ৰশ্ন আজি আমি উত্থাপন কৰিব বিচাৰিছোঁ আজি কেৱল মাত্ৰ ইয়াত উমা চেত্ৰীক অপমান কৰা নহয় ইয়াক আমি ভাবোঁ যুৱ প্ৰজন্ম উঠি অহা প্ৰতিগৰাকী খেলুৱৈক অসমীয়া জাতিক স্বাভিমানক প্ৰতিনিধি কৰা এগৰাকীয়ে কণ্ঠক আপোনালোকে অপমান কৰিছে কাৰণ প্ৰতিভাক আপোনালোকে অপমান কৰিছে আৰু এই প্ৰতিভাক অপমান কৰাৰ কিন্তু আপোনালোকে ক্ষমাযোগ্য নহয় ধিক্কাৰ জনাইছে এই চৰকাৰক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ব্যস্ত হৈ থাকক বিহাৰৰ নিৰ্বাচনক লৈ আপুনি ৰাজনৈতিক অংকক লৈ ব্যস্ত হৈ থাকক কিন্তু আজি এগৰাকী প্ৰতিভাৱান খেলুৱৈক যে আপোনালোকে ৱেলকাম কৰিব লাগে বুলি আপোনালোকে আজি সময় দিব নোৱাৰিলে আৰু ইয়াত পূৰ্বতেও এনে বহুতো খেলুৱৈসকল আছে যি খেলুৱৈসকল আপোনালোকে বাৰম্বাৰ অপমান কৰিছে গতিকে যি এই চৰকাৰক কোনো শব্দ নাই গৰিহণা দিবলৈ আমি গৰিহণাৰ ধিক্কাৰ জনাইছোঁ আৰু পুনৰ এবাৰ কৈছোঁ ইউথ মিনিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো কেবিনেটৰ মন্ত্ৰীসকলৰ ইয়াৰ কিন্তু পৰম আৰু গুৰু দায়িত্ব আছিলে ৱৰ্ল্ড কাপত অংশীদাৰ হৈ ৱৰ্ল্ড কাপ বিজয় কৰাই আমাৰ অসম সন্তানক আদৰিবলৈ কিন্তু দুৰ্ভাগ্যজনক কথা এইখন অসমত এনে এখন বিষয়াৰ অমলা হাতৰ ব্যৱস্থা আছে যাৰ হাতত আজি সময় নাই এখন গামোচালৈ আদৰিবলৈ এয়া হৈছে অসম চৰকাৰ আৰু এয়া হৈছে যুৱ প্ৰজন্মৰ চৰকাৰ আজি আমাক বুকু কান্দিছে আপোনালোকে আজি আমাক কষ্ট দিছে যুৱ প্ৰজন্মক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ইয়াৰ ৰাজনৈতিক কৰা সময় নহয় ইয়াৰ আৱেগ আৰু অনুভূতিক সন্মান কৰা সময় কিন্তু ইয়াক আপোনালোকে সন্মান দিব জনা নাই আৰু ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে 1000% পাব আৰু পুনৰ এবাৰ কৈছোঁ এই জনগোষ্ঠীৰ পৰা প্ৰতিনিধি কৰা জনপ্ৰতিনিধিসকল আপোনালোক ধিক্কাৰ গৰিহণা যোগ্য জনাইছোঁ আপোনালোকক